পইচা আশা কৰি জীয়াই নাথাকিব আৰু আনৰ লোভ দেখুৱাই যদি জীয়াই থাকিবলৈ আমাৰ নৱপ্ৰজন্মক আমি শিকাওঁ তেতিয়াহ'লে আনৰ পৰা হাত পাতি টকা পইচা বিচৰাহে আমাৰ মানুহে আৰম্ভ কৰিব। গতিকে আজিৰ পৰা এতিয়াৰ পৰা আমি সমাপ্ত কৰোঁ নেক্সট সেশনত 2026 চনত আমি এই ভিক্ষাৰী ৰূপে আমাৰ মানুহক বনোৱা ভিক্ষাৰী বনোৱা ভাৰতবৰ্ষ গোটেই বিশ্বৰ ভিতৰত নম্বৰ 1 ধাৰুৱা দেশ হৈছে। আপোনালোকে জানে নে নাজানে? অসমৰ ভিতৰত ধাৰৰ ওপৰত ধাৰ যিখন ঘৰে ধাৰৰ পৰা চলে সেইখন ঘৰে যাব আপোনালোকে কেতিয়াও সুখ শান্তি নহয়, সিটো ধাৰ খুজিবলৈ আহিবই। সেইকাৰণে সেই ধাৰৰ বোজা মাৰ যোৱাবৰ কাৰণে সেই ধাৰৰ বোজা কেতিয়াও নুজুৰে কাৰণে মিঠাতেল 100 টকা হ'লে 200 টকা বঢ়াই, আপোনাৰ চাউল 20 টকা কিনিবলগীয়া হ'লে আজি 50 টকা কিনিব লাগে। তাৰমানে কি আমাক ধাৰৰ পৰা পুহিছে কাৰণে আমাৰ মূল্য বৃদ্ধি এখেতসকলে ভৰাবই লাগিব, তেতিয়াহে সেই ধাৰ ল'ব পৰা ক্ষমতা হ'ব। গতিকে সেইবোৰ কথা আমি বুজোৱা দৰকাৰ নাই। নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে আৰু প্ৰত্যেকজন মানুহৰ মাজত মোবাইলৰ ইণ্টাৰনেট আছে। ইণ্টাৰনেট থকা হেতুকে মোৰ এটাই অনুৰোধ, আজি অসমত এজনেই মাত্ৰ ভাৱমূৰ্তি থকা মানুহ হিচাপে আমি অনুভৱ কৰোঁ, জনজাগৰণ অসমে এটাই অনুভৱ কৰোঁ, নিকা ভাৱমূৰ্তিৰ যুৱ সমাজৰ নেতা হিচাপে গৌৰৱ গগৈ তেখেতে কিমান ধুনীয়াকৈ অসমখনক নেতৃত্ব দিয়ে আৰু আপোনালোকে তেখেতৰ ভিডিঅ' চাব, তেখেতে কিমান শুদ্ধতাৰে আৰু কিমান ডিচিপ্লিনেৰে ক'ব লাগে আৰু সমাজখনক কেনেকৈ সামৰি ক'ব লাগে, কোনো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে কাৰো গাত দুখ নপলাকৈ অসমৰ কথা ক'ব পৰা একমাত্ৰ লিডাৰ আমি দেখিছোঁ। এখেতৰ নেতৃত্বত এখেতক যদি আমি ফ্ল' কৰি এখেতসকলৰ যদি নেতৃত্বত আমি আগবাঢ়িবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে জনজাগৰণ অসমে এখেতৰ ৰাস্তাত গৈ মেলি এদিন নহয় এদিন সফল হ'ম। আৰু আমাৰ জোনাই সমষ্টিৰ বৰ্তমানৰ MLAৰ কথা আপোনালোকে সকলোৱে জানে। আমাৰ জোনাই সমষ্টিৰ বৰ্তমানৰ MLA জন কি কৰে আপোনালোকে সকলোৱে জানে। মোৰ ল'ৰাও যেতিয়া ডেকা কাল আহিব, মোৰ ল'ৰাও যেতিয়া মোৰ ল'ৰাও সেই সময়ত মোৰ ল'ৰাও কি হ'ব, অধিকাৰৰ কথা ক'বৰ কাৰণে সাহস নহ'ব আৰু মোৰ এই ডাঙৰকৈ কথা ক'ব পৰা ৰুদ্ৰ এই মোৰ জোৰকৈ ক'ব পৰা জাতিৰ বিষয়ে, নিজৰ দেশৰ বিষয়ে, নিজৰ সমস্যাৰ বিষয়ে শিক্ষিত মানদণ্ডৰ কোৱা সেই কথাবোৰ মোৰ ল'ৰা ছোৱালীৰো লুপ্ত হৈ যাব আৰু মেকুৰীৰ দৰে জীয়াই থাকিব লাগিব মোৰ নতুন প্ৰজন্ম। কিন্তু আমি আমাৰ প্ৰজন্মক সিংহৰ দৰে জীয়াই থাকিবৰ কাৰণে শিকাবৰ কাৰণে সকলোকে অনুৰোধ জনাইছো। আৰু আজি প্ৰতিনিধিত্ব সভাত আপোনালোকৰ উপস্থিতিয়ে আমাক এইটোৱেই দেখাই দিছে যে জোনাই সমষ্টিত ভুৱন পেগৰ বিকল্প ৰাজু মেডল আহিছে বুলি আমি দেখিবলৈ আৰম্ভ কৰিছো। কলাৰ ৰাইজ, মই চিচিটঙানী অঞ্চলৰ বাসিন্দা। যিহেতুকে জোনাই সমষ্টিৰ জিঅ'গ্ৰাফিকেল যদি আমি চাব বিচাৰো, জোনাই সমষ্টিৰ সীমা যদি চাব বিচাৰো, আগৰ জোনাই সমষ্টি আজিৰ দিনত নাই। আগৰ জোনাই সমষ্টিখন আছিল বিশাল, আজিৰ জোনাই সমষ্টিখন আছে নদীপৰীয়া অঞ্চলেৰে ভৰপূৰ। যিহেতুকে জোনাইৰ পৰা চিমেণ্ট চাপৰৰ পৰা সামৰি সেই ENDটোৰ পৰা শেষলৈকে আমাৰ এটা সীমা আপোনালোকে চালে দেখিব। সীমাও এনেকে থাকে নেকি? আমাৰ ঘৰখনৰ সীমা সদায় আমি ভাবো আমাৰ ঘৰখনৰ সীমা চাৰিওপাৰে সমান হ'ব লাগে, বাউণ্ডাৰীটো যদি থাকে তেতিয়াহ'লে আমাৰ ঘৰখন ভাল লাগে। কিন্তু আজি আমি দেখিছো আমাৰ জোনাই সমষ্টিত থকা মৰমৰ চিলাপথাৰ অসমৰ দ্বিতীয় ৰেভিনিউ টাউন, সেই অসমৰ দ্বিতীয় ৰেভিনিউ টাউনটো আজি আমাৰ জোনাই সমষ্টি নাই। অতি পৰিতাপৰ বিষয়, জোনাই সমষ্টিৰ মানুহে তাৰ পৰা ইনকাম টকা সেই অঞ্চল আজি এৰি গুচি গৈছে। আমাৰ অঞ্চলৰ মাজত বড়ো ভাইসকলে এটুকুৰা নাইকিয়া হৈছে, আমাৰ অঞ্চলত ধঙালী সম্প্ৰদায়ৰ ভাইসকলে এটুকুৰা গুচি গৈছে। কিন্তু জোনাই সমষ্টিৰ মানুহৰ চকু পানী টুকিবলৈ আহৰি নাই। যিহেতুকে আমি এটা অনুভৱ কৰিব লাগিব, আমাৰ অঞ্চলত সমিল মিলি আমি যেনেকৈ আছিলো ঠিক তেনেকৈ থকাৰ প্ৰয়াস কৰিব লাগিব। জুবিন দাই যেনেকৈ আমাক সমিল মিলি থাকিবলৈ যুৱ প্ৰজন্মক শিকাইছে তেনেদৰে আমি থাকিবই লাগিব। গতিকে আজি আমাৰ ৰাইজক এটাই অনুৰোধ জনাব বিচাৰিছো, আমি জোনাই সমষ্টিত জিকিবলৈ, আমি যদি জোনাই সমষ্টিত জিকিব লাগে তেতিয়াহ'লে বুকু ডাঠ কৰি লোৱা প্ৰয়োজন। প্ৰত্যেকজনে বুকু ডাঠ কৰি লওক। আজিৰ দিনত
মোৰ কথা শুনিয়েই নহয়, আপোনালোকে আৱেগ অনুভৱ কৰক, মনৰ পৰা অনুভৱ কৰি লওক। আমি যদি ৰাজু মেধকক জিকাব লাগে, কণ্টেক্ট ভাবি নহ'ব। আমি এতিয়াৰ পৰা নিৰ্বাচনৰ ভোট দিয়ালৈকে ভাবিব লাগিব, ভোট দি শেষ হোৱাৰ ৰিজাল্ট ওলোৱালৈকে আমি ভাবিব লাগিব। কেনেকৈ ভাবিব লাগিব? আমি এনেকৈ ভাবিবলৈ আৰম্ভ কৰিব লাগিব, ইয়াত যদি 500 মানুহ ভোট খাইছে, তেতিয়াহ'লে 500 মানুহে যদি প্ৰত্যেকজনে 10,000কৈ যদি আমি ভোট খুৱাব পাৰোঁ, তেতিয়াহ'লে আমাৰ মানুহ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। চিচি টঙানী অঞ্চলত যদি আপোনাৰ মানুহ আছে, তেতিয়াহ'লে ফোন কৰিবলৈ আৰম্ভ কৰিব লাগিব। আমি একোজন সৈন্যৰ দৰে আমি কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব। যিহেতুকে আমাৰ অঞ্চলত কোটি কোটি টকাৰ কোনো পকেটত নাই, সেই কোটি কোটি নথকাৰ বাবে কিন্তু আমি সকলোৱে শ্বেয়াৰিং কৰি, আমি ভাগ কৰি নিজৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে আমি নিজকে এজন লিডাৰ বুলি অনুভৱ কৰি মেলি আমি কামবোৰ কৰিব লাগিব বুলি সকলোকে অনুৰোধ জনাইছো। যিহেতুকে আজি এই গৰমৰ বতৰতো সকলোৱে উপস্থিত হৈছে, উপস্থিত হোৱাৰ পিছত যে আমাক এনেধৰণৰ সাপোৰ্ট দিছে, কেন্দ্ৰীয় সমিতি ফালৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰাৰ মাজতে আমি এটাই কথা বাৰ্তা দিব বিচাৰিছো, জনজাগৰণ অসম যেতিয়ালৈকে জাগৃত হ'ব, তেতিয়ালৈকে অসমখনৰ আৰু আমাৰ অঞ্চলৰ নিকা ভাৱমূৰ্তিৰে আমি ৰাজনৈতিক দল গঢ়িবলৈ আৰম্ভ কৰিম। আমি যুৱ প্ৰজন্মৰ সাৰ্থক জুবিনদাৰ দৰে আমি মানুহৰ লগত আৰু যুৱ প্ৰজন্মক হাতত লৈ মেলি কাম কৰিবলৈ আমি আৰম্ভ কৰিছো। জুবিনদাৰ নীতি আদৰ্শ আমি অৱলম্বন কৰিছো। এখেতে যেনে ধৰণৰ যুৱ প্ৰজন্মক আদৰি লৈছে, আমিও আদৰি ল'ব বিচাৰিছো। আৰু সমাজৰ মানুহে মায়াভিনীক যেনেকে গান গাবলৈ আৰম্ভ কৰিছে, ঠিক তেনেদৰে আমিও আমাৰ অঞ্চলৰ সমাজপ্ৰেমী মিচিং সমাজৰ আতিবৃত্ত জনা, মিচিং সমাজৰ A to Z জনা পীৰতক যেতিয়া ইৰিগেশ্যনত কাটি মেলি যেতিয়া আমাৰ সমাজত সমাজ গঢ়াৰ ৰাস্তা আৰম্ভ কৰিব লাগে, পথ সুগন্ধ কৰিব লাগে, আদি মিচিং সকলক একেলগ কৰিবৰ কাৰণে যেতিয়া আগবাঢ়ি আহিছিল, সেইজন মহান নায়কেই হৈছে ৰাজু মেধ। এখেতৰ নাম আমি সৃষ্টিৰাজি ৰাখিবৰ কাৰণে এখেতে নিজস্বভাৱে ক'বলৈ অসুবিধা যদিও আমি আমাৰ মনৰ পৰা উলিয়াই ক'ব লাগিব। গতিকে ৰাইজ, আপোনালোকক এটাই অনুৰোধ জনাইছো, 10,000 টকাত ভুল নাযাব। আৰু এটা কথা আছে, আমি দেখিলো এই নিয়েৰেষ্ট এটা ইলেকশ্যন দেখিলো, BTAD বড়োলেণ্ডত আমি ইলেকশ্যন এটা দেখিলো, যিটো ইলেকশ্যন বিজেপি গভৰ্ণমেণ্টৰ বিপৰীতে আছিল। সেই কেম্পেইনাৰ আমাৰ হাগ্ৰামা মহিলাৰীয়ে কৈছিল, আপোনালোকে য'ৰ পৰাই টকা পইচা লওক, কিন্তু ভোট নাঙলত দিব বুলি কৈছিল এখেতে।